আমি এটা কথা সদায় কৈ আছো যে অসমখন আঁচনিৰ ৰাজ্য। চৰকাৰে ইটোৰ পিছত সিটো আঁচনি লৈ থাকে। কল্যাণকামী ৰাষ্ট্ৰত আঁচনি লৈছে, ৰাইজৰ বেয়া পাব লগা একো নাই। কিন্তু আমি ভাবোঁ যে অসমৰ চহা শিল্পীসকলক লৈও চৰকাৰখনে বিশেষ আঁচনি গ্ৰহণ কৰিব লাগে। আমাৰ প্ৰায়ে আমি দেখা পাওঁ যে যিসকল ব্যক্তিয়ে নিজৰ গোটেই জীৱনটো অসমৰ সাংস্কৃতিক বৰ্গৰ চহকী কৰাত সেৱা আগবঢ়ায়, সেইসকলৰ যেতিয়া পাছত বেমাৰ আজাৰ হয়, ক্ৰাউড ফাণ্ডিং কৰি পইচা তুলিব লগা হয়, দৰৱ কিনিবলৈ পইচা নথকা এটা অৱস্থা হয়। গতিকে সেইটো খুব দুখ লগা অৱস্থা। আৰু অসমৰ দৰে সংস্কৃতিবান ৰাজ্য এখনত য'ত শিল্পীসকলক আমি খুব শ্ৰদ্ধা কৰোঁ, তেওঁলোকে যাতে আৰ্থিক দৈন্যতাৰ কাৰণে শিল্পকৰ্মত ব্যাঘাত নজন্মে, তেওঁলোকে যাতে পেটৰ ভাতৰ কথা, ৰোগৰ দৰৱৰ কথা চিন্তা নকৰাকৈ শিল্পৰ সাধনাত মনোনিৱেশ কৰিব পাৰে, সেইকাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগে। আঁচনিটো সকলোকে দি আছে, কিন্তু শিল্পীসকলে গোটেই জীৱনটো শিল্প সাধনা কৰাৰ পাছত জীৱনৰ শেষ চোৱাত শিল্পী পেঞ্চন বিচাৰি চৰকাৰৰ দুৱাৰে দুৱাৰে যাতে টুকুৰিয়াই থাকিব লগা পৰিৱেশৰ সৃষ্টি নহয়, তাৰ কাৰণে এখন সুপৰিকল্পিত আঁচনি লাগে আৰু শিল্পীসকলক আৰ্থিক সকাহ প্ৰদান কৰিব লাগে। আৰু মই যেতিয়া শিল্পী বুলি কৈছোঁ, কেৱল মই মঞ্চত গীত পৰিৱেশন কৰা আমাৰ চিনাকি মুখকেইখনৰ কথাই মই কোৱা নাই। আজি যে গাঁৱে ভূঞে ভাওনা হয়, সেই ভাওনাসমূহত এজন সাধাৰণ মানুহক ৰজাৰ দৰে দেখা পৰিৱেশ এটা কৰি তোলা ৰূপসজ্জাকাৰজনো এজন শিল্পী, ভাওনাৰ পোচাক চিলোৱাগৰাকীও এগৰাকী শিল্পী। এই দিহানাম আইনাম গাই আমাৰ জাতীয় সংস্কৃতিক ধৰি ৰাখি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ লৈ যোৱা সকলো শিল্পী, সেই শিল্পীসকলক এক নিৰ্দিষ্ট ধাৰাৰ সৈতে জড়িত কৰাই চৰকাৰে তেওঁলোকে যাতে আৰ্থিক নিৰাপত্তাহীনতাত ভুগিব লগা নহয়, সেই কথাটোৰ কাৰণে বিশেষ আঁচনি গ্ৰহণ কৰিবলৈ দাবী জনাইছোঁ।